दरंग के पदमपुखरी हाई स्कूल में सीनियर के हाथों एक जूनियर छात्र की मौत के बाद अभी माहौल शांत ही नहीं हुआ कि एक बार फिर जोरहाट के दहोतिया उच्चतर माध्यमिक विद्यालय से ऐसी ही एक घटना सामने आई है। क्लास में ही 12वीं कक्षा के छात्रों ने एक दल ने 11वीं के एक छात्र के सिर पर चाकू से वार कर दिया। 7 से 8 छात्रों के इस दल के हमले में बुरी तरह से घायल छात्र को सिर पर 10 टांके लगवाने पड़े हैं। इस पूरे झगड़े की शुरुआत स्कूल के बाहर हुई थी, लेकिन जैसे ही 11वीं के छात्र ने कक्षा में प्रवेश किया, 7 से 8 छात्रों के दल ने उस पर हमला कर दिया। इस बीच पुलिस ने घटना से जुड़े 12वीं कक्षा के एक छात्र को हिरासत में लिया है। घायल छात्र ने घटना का पूरा ब्यौरा भी दिया। आइए पहले सुनते हैं। घटनाটো মানে মোক এই মোৰ লগৰ কেইটাৰ লগত কিবা লাগিল। মই দোকানলৈ কিবা খাবলৈ ওলাই আহিছিলোঁ। মই মানে মোৰ লগৰ কেইটাৰ লগত আছিলোঁ। লগৰকেইটা মোতকৈ অলপ ডাঙৰ তাৰপৰা সিহঁতৰ লগত লাগিলে মোৰ লগত আছিলোঁ নাই, মোকো এনেকৈ তোনে চোলাত ধৰি টানি নিলে আৰু মই কাজিয়া নকৰিলোঁ। মোক লগৰকেইটাই পঠিয়াই দিলে। মই ৰুমত বহি আছিলোঁ। তাৰপৰা মোৰ লগৰকেইটাৰ লগত বাহিৰত কাজিয়া হ'ল। মোক আহি মই আমাৰ নিজৰ ক্লাছৰ ভিতৰত গৈ সিহঁতি মাৰিছেগৈ। ঘুচিয়াইছে আৰু পাঁচ প্লেট পেনি আছে আৰু চাকু এখন উলিয়াই লৈ ইয়াত মাৰি দিছে। হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মই এইখনত পাইছোঁ, ইয়াত পাইছোঁ আৰু ঘোচা পৰিছে এটা দুটা। এনেকুৱা ঘটনা যাতে আৰু নহয়, সিহঁতক শাস্তি দিব লাগে। স্কুলৰ পৰা এক্সপেল কৰিব লাগে। যদি চৰকাৰে একো যদি ব্যৱস্থা নলয়, এনেকুৱা আৰু হ'ব। আৰু মানুহটো মৰি গৈছে আৰু যদি এনেকুৱাই হৈ থাকে, ল'ৰা ছোৱালী পঢ়িব কেনেকৈ? একশ্যন ল'ব লাগে, নল'লে নহ'ব, একশ্যন ল'ব লাগিব। সিহঁতে কাজিয়া কৰিয়ে থাকে, মানে সিহঁতৰ ঘৰ এই ওচৰতে, এই আলিমুৰ যে দহতীয়া সেইকণতে সিহঁতৰ ঘৰ। এই মোৰ মানে লগৰকেইটাই সিহঁতক কাজিয়া কৰিছিলে। আৰু কিহে মাৰিলে তোমাক? ইমানখন কিছ এখন গৈছে। খাৰুৱে মাৰিলে এবাৰ ফাটি কেতিয়াও নাজানো। ফাটি গৈছে ন? কি হৈছে? 7-8টামান আছে। 7টামান। তুমি চিনাকিৰ ভিতৰত কোন আছে? চিনাকিৰ ভিতৰত 2টা মানুহক চিনি পাওঁ। মোৰ আমাৰ নিজৰ ৰুমৰ ভিতৰত ফাৰ্ষ্ট ইয়েৰ এই ছেকশ্যনৰ ভিতৰত মই বহি আছোঁ। টিচাৰক কৈছিলানে? টিচাৰক কোৱা নাই, টিচাৰ নাই, পৰীক্ষা হৈছিল ন, এক্সামত আছিলে, মই পঢ়ি আছিলোঁ। তুমিয়ে দুখ পাইছা নে আৰু বেলেগ কোনোবাই দুখ পাইছে? মই পাইছোঁ বাৰু। মানে তোমাকে মাৰিবলৈ কৈছিলে? আৰু মোৰ লগকেইটাক মাৰিলোঁ আগতে। লগৰকেইটা কোন জাগাক মাৰিলে? লগৰকেইটা আছিলে কেইটামান। এতিয়া তোমাক ক্লাছৰ ভিতৰত মাৰিলে, ৰাস্তাত কাক মাৰিলে? ৰাস্তাটো লগৰকেইটাক লগত কাজিয়া লাগিছে, মোকো মাৰিব লৈছে। মই গুচি গ'লোঁ। গুচি গ'লা? মই ৰুমত বহি আছিলোঁ। এতিয়া মূৰত কি চিলাই পৰিছে নেকি? চিলাই ইয়াত পৰিছে, ইমান চিলাই। এই মুঠ 10টা চিলাই পৰিছে। কিহে মাৰিছে বুলি ক'লা? কিছ চাকু। ক্লাছৰ ভিতৰত? ক্লাছৰ ভিতৰত। ৰাস্তাত নহয় নেকি? ৰাস্তাত মাৰিবলৈ ধৰিছিলে, পলাই গুচি গ'লে কাৰণে ক্লাছত মাৰিলে। এতিয়া পুলিচে কাৰোবাক ধৰি নিলে, গম পোৱা? পুলিচে এটাই ধৰিলে নেকি, আৰু বাকীকেইটাকো ধৰিব লাগিব পুলিচে, মই দেখুৱাই দিম। সিহঁতি মানে সদায় মাৰে তেনেকৈ কাজিয়া কৰি থাকে। তাতে ঘৰ ক'ত? সিহঁতৰ ঘৰ ওচৰতে কাৰণে চল পায়। और पीड़ित छात्र की बहन ने भी घटना को लेकर प्रतिक्रिया व्यक्त की है। 9টামান বজাত সি মোৰ লগত কথা পাতি ধুনীয়াকৈ গৈছে। তেতিয়া টিফিন এটা দিছিলে, তেতিয়া তাৰ আগলৈকে মোৰ লগতে আছিলে। তাৰপিছত আহিলে, তাৰপিছত ময়ো দোকানলৈ আহিলোঁ। তাৰপিছত যে এইখন হৈ আছে আমি গম নাপাওঁ। যেতিয়া মোৰ লগৰ এজনী ক'লে যে মানে ল'ৰা কেইটামানে গৈ পিনে যে এই মূৰত মাৰিছেগৈ। এনে স্কুলৰে হয়, এজন ছেকেণ্ড ইয়েৰ আৰু দুজনমান 8ৰ, এনেকৈ 9ত তেনেকৈ হ'ব। আগতে ইমান এটা নাই লগা, এনেই অকণমান লাগে, তাৰপিছত ভালেই হৈ যায়, কিন্তু ইমান যে হৈ যাব গম পোৱা নাছিলোঁ। মোৰ ভাইটি হয়। মই একো গম নাপাওঁ। মোৰ ইয়াৰ পৰা স্কুলৰ পৰা ফোন কৰিছে যে আপোনাৰ ল'ৰাটো অকণমান দুখ পাইছে, আপুনি স্কুললৈ আহকচোন, তেনেকৈ কৈছে। মই স্কুললৈ আহিছোঁ। স্কুলৰ পৰা মোক কৈছে যে ল'ৰাটো অকণমান দুখ পাইছে, হস্পিটেললৈ নিছে, দহতীয়া হস্পিটেললৈ আপুনি যাওকচোন বাৰু। আহিছোঁ। এতিয়া মই একো কথা পাতিবলৈ পোৱা নাই। ল'ৰা মানে চিলাই আছে। এতিয়া মই গম পাইছোঁ মানে স্কুলৰ ল'ৰাই সৈতে কাজিয়া লাগি মোৰ ল'ৰাটো মাৰিলে তাৰমানে। और वहीं प्रिंसिपल ने इस पूरी घटना पर चिंता जाहिर करते हुए स्कूल में कुछ उद्दंड छात्रों की ऐसी हरकतों की बात स्वीकार की है। আমাৰ পৰীক্ষা চলি আছে, 1 to 10 পৰীক্ষা চলি আছে, আৰু হায়াৰ ছেকেণ্ডেৰী ইতিমধ্যে আগবেলা ক্লাছখিনি শেষ হৈ সিহঁতক ৰিক্ৰেশ্যন দিছে। মানে ৰিক্ৰেশ্যন দিয়াৰ কাৰণে সিহঁতি বাহিৰলৈ ওলাই গৈছে। তেনেকুৱাতে এজন আমাৰ চিভিল ড্ৰেছত অহা পুলিচ এজনে কৈছে, বাইদেউ বাহিৰত আমাৰ স্কুলৰ ল'ৰা কাজিয়া লাগিছে বুলি কৈছে। তাৰপিছত অন্য এটা ল'ৰা আহি ক'লেহি, বাইদেউ সেইখন কাজিয়া ৰাস্তাত লগা কাজিয়াখন আকৌ আমাৰ স্কুললৈ আহি পেলাই কোনোবা তাক বোলে পিটিলে, সেই বুলি কৈছে। কোৱাৰ লগে লগে আমাৰ শিক্ষক চব ওলাই গৈ শিক্ষকসকল ক্লাছৰ পৰা আহি সোমাইছে আৰু পৰীক্ষাৰ পৰা বহি চব জমা দিছেহি। দিয়াৰ পিছত দুজন শিক্ষকে তাক লগে লগে চুৰি কথাটো কৈছেহে, ল'ৰাটোৱেহে কৈছে, বাকী আমিতো দেখা নাই।
চিয়ৰ নহয়, সি চিয়ৰ, কিন্তু খাৰুডালে কোনোবাই কৈছে খাৰুৱে মাৰিছে বুলি কৈছে। আমি শাসনটো আগৰ ভাগে যেনেকৈ কৰি আছিলোঁ আমি এতিয়াও তেনেকৈয়ে ল'ৰা শাসন কৰি আছোঁ, কিন্তু ইমান উদণ্ড ল'ৰা আছে মানে আপোনাৰ ক'বলৈ বাকী নাই, মানে সিহঁতক বুজাই আমি শেষ কৰিব পৰা নাই। ইমানেই ক্লাছত বুজাইছোঁ, প্ৰাৰ্থনা সভাত বুজাইছোঁ, কঠোৰ শাসন, মুখেৰে কঠোৰ শাসন, যিহেতু শিক্ষকে আচাৰি ল'ব নোৱাৰে সেইকাৰণে আমি মুখেৰেই কঠোৰ শাসন কৰোঁ।